পদ্ম পাৱাৰত নদৱাৰ সমষ্টিত ধুলিচাত কংগ্ৰেছ। অসমৰ ভিতৰতেই নদৱাৰত সৃষ্টি হ'ল ৰাজনৈতিক ইতিহাস। নদৱাৰত নহয় পঞ্চায়ত নিৰ্বাচন, কাৰণ বিজেপিৰ সন্মুখত নতশিৰ কৰি মনোনয়ন প্ৰত্যাহাৰ কৰিলে প্ৰায় সকলো কংগ্ৰেছ প্ৰাৰ্থীয়ে। লগে লগে এই বৃহৎ সাফল্যৰ পাছত স্বাভাৱিকতে সংবাদমেলযোগে আনন্দ উৎসাহ বিধায়ক পদ্ম হাজৰিকাৰ। নদৱাৰ সমষ্টিত অসমতে ইতিহাস হ'ল, অসমত এনেকুৱা ক'তো হোৱা নাই, মই এতিয়ালৈকে শুনা নাই। ইতিহাস হ'ল যে জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টিক এনেকৈ আঁকোৱালি লোৱা, আমাৰ দলৰ প্ৰতি আস্থা প্ৰকাশ কৰা, আনুগত্য প্ৰকাশ কৰা, এই কিজানি ৰাজনৈতিক ইতিহাসত প্ৰথম হ'ব নদৱাৰ সমষ্টি। হয়, এক কথাত নদৱাৰ সমষ্টিৰ সৃষ্টি হ'ল ইতিহাস। 4খন জিলা পৰিষদৰ 4খনতেই বিনা প্ৰতিদ্বন্দ্বিতাৰেই জয়ী হ'ল বিজেপি প্ৰাৰ্থী। 4খন জিলা পৰিষদৰ ভিতৰত 3খনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল কংগ্ৰেছ প্ৰাৰ্থীয়ে। কিন্তু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনটোত কংগ্ৰেছ প্ৰাৰ্থীসকলে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ লগে লগে 4খন জিলা পৰিষদেই এতিয়া বিজেপিৰ দখলত। অন্যহাতে 19টা আঞ্চলিক পঞ্চায়ত পদৰ 12টাতহে কংগ্ৰেছে দাখিল কৰিছিল মনোনয়ন। কিন্তু 3খন মনোনয়ন বাতিল হোৱাত বাকী ৰৈছিল 9খন আসন। পিছে সেই 9গৰাকীয়েও অৱশেষত প্ৰত্যাহাৰ কৰিলে মনোনয়ন। অন্যহাতে গাঁও পঞ্চায়তৰ 190খন আসনৰ মাত্ৰ 77খনতহে প্ৰাৰ্থিত্ব আগবঢ়াইছিল বিৰোধীয়ে। তাৰে অতি নিম্ন সংখ্যকৰ মনোনয়ন বাতিল হোৱাৰ বিপৰীতে প্ৰায় সকলোৱে প্ৰত্যাহাৰ কৰিলে মনোনয়ন। ফলশ্ৰুতিত এতিয়া মাত্ৰ 2খন গাঁও পঞ্চায়তৰ আসনক লৈহে প্ৰতিদ্বন্দ্বিতা হ'ব নদৱাৰ সমষ্টিত। আৰু ইয়াৰ পাছত বিধায়ক পদ্ম হাজৰিকাৰ কটাক্ষ, 26লৈ নাথাকিব কংগ্ৰেছৰ গ'লকিপাৰো। ছেমি ফাইনেল বুলি কৈছিলোঁ আমি, যে ফাইনেল আমি 26ত খেলিম বুলি কৈছিলোঁ। এতিয়া 26লৈতো মই যিটো গ'ল পোষ্টত গ'লকি নাথাকিবই দেখোন। গতিকে ছেমি ফাইনেলত এই দুৰৱস্থা, এতিয়া ফাইনেল খেলিবলৈ আহিব কোন? ছেমি ফাইনেল একপক্ষীয়। নদৱাৰৰ ৰাইজ এতিয়া বিজেপিৰ লগত। এইদৰে উল্লেখ কৰি অৱশ্যে 26লৈও বিজেপি সাজু বুলি স্পষ্ট কৰিলে বিধায়ক পদ্ম হাজৰিকাই। আমিতো প্ৰস্তুত, আমি খেলিবলৈ প্ৰস্তুত আছিলোঁ, আছোঁ আৰু ভৱিষ্যতেও আমি থাকিম। কেৱল নদৱাৰতেই নহয়, এক প্ৰকাৰ 26ৰ পূৰ্বৰ ছেমি ফাইনেলত সকলোতে বিধ্বস্ত কংগ্ৰেছ। টিকট বিক্ৰী, দলৰ অন্তঃকণ্ডল তথা আভ্যন্তৰীণ সংঘাতে বাৰুকৈয়ে যে কংগ্ৰেছত ধুমুহা আনিছে তাৰে স্পষ্ট ইংগিত এই পঞ্চায়ত নিৰ্বাচনতেই। এটা ৰাজনীতি দলত যেতিয়া থাকোঁ, সেই দলটো নীতি নিয়ম অনুশাসন সকলো থাকিব লাগে। ইহঁতে এই অনুশাসনবিলাক কোনো কাৰণত আমি দেখিবলৈ পোৱা নাই। তেওঁলোকৰ লবিকেন্দ্ৰিক ৰাজনীতিৰ কাৰণে আজি আমি বিশেষতঃ কৰ্মী আমি হৈ পেলাই আমি অপদস্থ হৈছোঁ ৰাইজৰ সন্মুখত। জামুগুৰিহাটৰ পৰা তপন ডেকাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।